Hi students, myself Abdul Samad. আজি মই তোমালোকক মানে ক্লাস 9 ৰ ম্যাথমেটিক্সৰ পেপাৰখন এনালাইজ অলপ কৰি দিম। একচুয়ালি এই যেটো ম্যাথমেটিক্সৰ এক্সামটো হ'ল এটো একচুয়ালি CBSE ক্লাস 9 ৰ হয় আৰু কেবিৰঙিয়া কেবিৰ পেপাৰ হয়। সো এটো ডিসকাস কৰি দিও পেপাৰটো চাই লবা তোমালোকে হা কাৰ কি ৰং হৈছে কি হৈছে চাই লবা। তো ফার্স্ট কোশ্চেন আছে দিছে in a frequency distribution the midpoint of the class interval is called. तो the midpoint to की कोई midpoint to basically की कोई class mark बोली कोई उनका जानो ना a class mark equal to what lower class limit plus upper class limit divided by 2 तो इटू है এটা class interval midpoint to আমি basically की को class mark बोली को जोनी ऑप्शन सी दिसे हेतु राइट आंसर ठीक है सर। नेक्स्ट सेकंड क्वेश्चन to की दिसे in the given figure L parallel to M what is the value of x तो এটা ऑप्शंस की दिसे আমাক ফার্স্ট আমি ফিগারটো চাই লওঁ। ফিগারটো আমাক কি দিছে ফিগারটো এনেকে দিছে আমাক হা ফিগারটো এনেকে দিছে এটা লাইন L সেকেন্ড লাইন টু কেম L parallel to M আৰু N is the what transversal ঠিক আছে। এটা অ্যাঙ্গেল দিছে আমাক অ্যাঙ্গেলটো কিমান দিছে 3y ওকে 3y ডিগ্ৰী আৰু এটা অ্যাঙ্গেলটো আছে 2y + 25 ডিগ্ৰী 2y + 25 ডিগ্ৰী ঠিক আছে। আৰু ইয়াত এখন কি দিছে x + 15 ডিগ্ৰী এনেকে দিছে x + 15 ডিগ্ৰী এনেকে দিছে। তো আমাক কিহৰ ভ্যালু ওলাব দিছে x ৰ ভ্যালু ওলাব দিছে অপশনস পিছত চাই লম আগে x ৰ ভ্যালুটো লৈ লম। সো L parallel to M N is the transversal so definitely এই দুটা অ্যাঙ্গেল আমাৰ কি হ'ব ইকুয়াল হ'ব কিয় অল্টারনেট ইন্টেরিয়র অ্যাঙ্গেলস গতিকে হ'ব কি 3y = 2y + 25 ডিগ্ৰী হয় গতিকে y টো ইফালে আনিলে -2y 3y - 2y মানে y = কিমান হ'ব 25 তো y = 25 হ'ল আকৌ এই দুটা অ্যাঙ্গেল ইকুয়াল আমাৰ কিয় অ্যাঙ্গেল ইকুয়াল বিকজ ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেল গতিকে x + 15 = আমাৰ কিমান হ'ব 2 * y y ভ্যালু আমি অলৰেডি পাইছো 25 + 25 तो implies x + 15 = 25 to the 50 50 + 25 75 तो x = 15 to right side গলে -15 75 - 15 = what মারবো 60 तो ऑप्शंस की আছে ऑप्शन ए আছে 60 ऑप्शन ए इज द करेक्ट आंसर ऑप्शन बी 50 ऑप्शन सी 45 ऑप्शन डी 30 तो ऑप्शन জনে জনে ए দিছে তেওঁলোকৰ ৰাইট হৈছে। নেক্সট আমাৰ কোশ্চেন নম্বৰ আমি 3 ৰাখো। কোশ্চেন নম্বৰ আমাৰ 3 কি দিছে if the coordinates of the 2 points are p -5, 3 and q 8, -9 then the abscissa of q abscissa of q minus abscissa of p question এনেকে দিছে তো abscissa of q p পয়েন্টৰ কোঅৰ্ডিনেটটো কি দিছে আগে চাই লও। p পয়েন্টৰ কোঅৰ্ডিনেটটো আমাৰ কি দিছে p পয়েন্টৰ কোঅৰ্ডিনেট দিছে -5, 3 -5, 3 আৰু q পয়েন্টৰ কোঅৰ্ডিনেটটো আমাৰ কি দিছে q পয়েন্টৰ কোঅৰ্ডিনেটটো দিছে 8, -9 8, -9 तो हम पूरा फाइंड आउट करबो के दिसे देन abscissa of q minus abscissa of p ओके माने abscissa of q minus what abscissa of p ठीक है सर एकदम इजी হয় सो फॉर x जेটো x कोऑर्डिनेट আছে ओके x कोऑर्डिनेट তো আমাৰ কি বুলি কয় abscissa বুলি কয় আৰু যেটো y कोऑर्डिनेट থাকে y कोऑर्डिनेट তো আমাৰ কি কয় অৰ্ডিনেট বুলি কয়। তো q পয়েন্টৰ abscissa কি হয় q পয়েন্টৰ abscissa হৈছে q পয়েন্টৰ কাৰণে x কোঅৰ্ডিনেট হৈছে আমাৰ 8 গতে 8 is the abscissa of q coordinate q point and abscissa of point p এর কাৰণে x কোঅৰ্ডিনেট তোমাৰ কি -5 তো obviously -5 এনেকে দিব লাগিব তো অলৰেডি মাইনাস দা আছে ইয়াত মাইনাস ইনটু মাইনাস প্লাস 8 + 5 8 + 5 13 যদি 13 आंसर হয় এটো হ'ব। তো অপশনস কি হ'ব আমাৰ অপশন সি আছে অপশন এ আছে 4 বি আছে -12 সি আছে 13 ডি আছে -13 জনে জনে 13 অপশনটো দিছে তেওঁলোকৰ ৰাইট হৈছে। নেক্সট কোশ্চেন নম্বৰ 4 আমি আহো কোশ্চেন নম্বৰ 4 আমাৰ কি আছে the side of an equilateral triangle is 4 cm what is its area तो এটা equilateral triangle আছে তোমালোকে জানা equilateral triangle where all the three sides are equal in length that kind of triangle are actually called as equilateral triangle তো এটা equilateral triangle or side বিলাক দিয়া আছে আমাক 4 cm 4 cm 4 cm ওকে। তো ইয়াৰ আমাৰ কি ওলাব আছে ইয়াৰ আমাৰ এৰিয়া ফাইন্ড আউট কৰিব আছে এৰিয়া ফৰ্মুলা তো আমি জানো ওকে এটা equilateral triangle ৰ ইয়াৰ ফৰ্মুলা কি √3/4 * side square तो এনেকৈ নিলে হ'ল √3/4 into side or value কি আছে 4 square 3/4 into এটা কি 4 square মানে কি 4 into 4 এটা সেন্টিমিটার স্কয়ার হ'ব 4 ক্যান্সেল आंसर হ'ব 4√3 সেন্টিমিটার স্কয়ার। তো যেটো অপশন আছে
option A is 12 centimeter square, B is 4 root 3 centimeter square, C is of course option B is the right answer 4 root 3 centimeter square. ठीक है सर नेक्स्ट क्वेश्चन नंबर আমি 5 ত আহো क्वेश्चन नंबर কি 5 ত আমি আহো क्वेश्चन 5 টো কি আছে in the given figure if PM parallel to NO PM parallel to NO তো এনে এটা ফিগার দিয়া আছে PM parallel to NO PM and it is PM parallel to what NO PM parallel to NO MNO কিমান ডিগ্ৰী আছে 55 ডিগ্ৰী MNO মানে এইটো এংগল 55 ডিগ্ৰী আছে আৰু তাৰপিছত কি আছে LQ parallel to MN sorry it is LQ perpendicular to MN LQ perpendicular to MN LQ মানে LQ to কোনটো দিছে নেকি ফিগার আছে এটো L এটো Q LQ perpendicular to what MN okay LQ to MN over perpendicular then PLQ level লাগে PLQ মানে টু এঙ্গেল level আছে আমার PLQ angle to level আছে ওকে ঠিক আছে একদম ইজি হয় তো এটা অলরেডি আমরা কই ধরেছি যে PM parallel to আমার কি মানে টু level আছে ঠিক আছে তো অলরেডি এই লাইন টু প্যারালাল লাইন ওকে প্যারালাল লাইন যদি হয় তাহলে হলে ডেফিনেটলি টু MN ট্রান্সভার্সাল হবে এটি যদি 55 হবে এই অ্যাঙ্গেলটা আমার কিমান ডিগ্রি হবে 55 ডিগ্রি ঠিক আছে অলরেডি কই ধরেছি যে LQ পারপেন্ডিকুলার টু MN তো ডেফিনেটলি 90 ডিগ্রি অ্যাঙ্গেল হবে গতিকে MLQ এই ট্রায়াঙ্গেলটোৰ কাৰণে এটো আমাৰ কি হ'ব এক্সটেৰিয়ৰ অ্যাঙ্গেল হ'ব তো তোমালোক এটা থিওৰামত পাইছা exterior angle of a triangle is equal to the sum of two opposite interior angles গতিকে এই অ্যাঙ্গেলটো এই দুটা অ্যাঙ্গেলৰ সামৰ আমাৰ কি হ'ব ইকুৱেল হ'ব বিকজ এটো এক্সটেৰিয়ৰ অ্যাঙ্গেল আৰু এটা অ্যাঙ্গেল আমাৰ অপোজিট ইন্টেৰিয়ৰ অ্যাঙ্গেলস গতিকে এই দুটা অ্যাঙ্গেল প্লাস কৰিলে যিমান হ'ব 90 ডিগ্ৰীৰ লগত 55 এড কৰিলে যিমানখিনি হ'ব 5 9 + 5 আমাৰ 14 145 গতিকে এই অ্যাঙ্গেলটো আমাৰ হ'ব PLQ অ্যাঙ্গেলটো আমাৰ হ'ব 145 ডিগ্ৰী বিকজ এক্সটেৰিয়ৰ অ্যাঙ্গেল ইজ ইকুৱেল টু the sum of two opposite interior angles তো এটা আমাৰ কি হ'ব অপচনস কোনটো হ'ব 145 ডিগ্ৰী তো অপশন সি হ'ব আমাৰ क्वेश्चन नंबर 5 और ऑप्शन सी ठीक है नेक्स्ट क्वेश्चन नंबर में 6 ना हो क्वेश्चन नंबर 6 আছে if the radius of a sphere is 2d/3 then its volume is এটা স্ফিয়াৰৰ কাৰণে আমাৰ ৰেডিয়াস দি আছে না স্ফিয়াৰৰ কাৰণে স্ফিয়াৰ ইজ এ 3 ডাইমেনশনাল ফিগাৰ আমি জানো ৰেডিয়াস কিমান দিছে আমাৰ ৰেডিয়াস 2d/3 ঠিক আছে 2d/3 okay यार उलबा की दिशा में वॉल्यूम उलबा दिसे तो वॉल्यूम ऑफ ए स्फीयर इज इक्वल टू व्हाट वॉल्यूम ऑफ ए स्फीयर इक्वल टू 4/3 पाई r क्यूब इजी হয় तो 4/3 पाई टू पाई r हो ऑप्शन सबते पाई আছে নিকা ঠিক আছে পাই টু পাই আছে আমি চেঞ্জ নকৰো r কিউব মানে কিমান আছে অফ কোর্স 2d/3 r হইলো 2d/3 হ'ব এটি কিউব আছে আমি এটি কিউব দি দিম তো কিমান হ'ব 4/3 পাই কিমান হ'ব কিউব তো সবৰে ওপৰত থাকো 2 ওপৰত কিউব d ওপৰত কিউব 3 ওপৰত কিউব 2 ওপৰত কিউব মানে 8 হ'ব d cube 3 over cube মানে কিমান 27 ওকে কিবা দি ক্যান্সেলেশন যায় নেকি এটা তো 3 দেখো এর হাফটো আপো ক্যান্সেলেশন না যায় এটা কিবা দিছে নেকি না যায় আপো ক্যান্সেলেশন তো 7 3 are 21 2 get 3 6 plus 2 8 এটা 8 4 32 ওকে 32/81 pi d cube हो तो ऑप्शंस আছে কিবা 32/81 pi d cube আছে নেকি আছে ऑप्शन ए तो क्वेश्चन नंबर 6 और जो ऑप्शन ए है तो राइट आंसर है ठीक है तो मत हो क्वेश्चन नेक्स्ट क्वेश्चन नंबर 7 तो আমি আহো if x plus 2 is a factor of it is a x cube minus 2ax square plus 16 तो আমি এজিউম কৰো তো কি হয় পলিনোমিয়াল তো এজিউম কৰো বিকজ ভেৰিয়েবল আমাৰ x আছে সো ডেফিনেটলি আমি px লব লাগব x cube minus 2ax square x cube minus 2ax square x cube minus 2ax square plus 16 ঠিক আছে plus 16 তো এই পলিনোমিয়ালটোৰ কাৰণে আমাৰ x plus 2 এটা ফ্যাক্টৰ হয় তো কোৱেশ্চন কি দিছে x plus 2 is a factor of this polynomial you need to find out the value of a so if x plus 2 is a factor of what this polynomial so obviously x plus 2 0 কি হ'ব the zero of of x plus 2 is minus 2 definitely because x plus 2 equal to 0 x হলো minus 2 तो তার মানে কি হ'ব মানে p যেটো অলরেডি কই থইছে যে x + 2 px এর দা কি হয় ফ্যাক্টর হয় তো আমি যদি কি করব p এর ভ্যালু -2 পুট করব -2 পুট করলে আমার আলটিমেটলি কি হবে এই পলিনোমিয়ালটার आंसर 0 হবে
ঠিক আছে বিকজ কৈ থৈ দিছে x + 2 টো ইয়াৰ ফেক্টৰ হয় তো x ৰ ভ্যালু আমি -2 পুট কৰিম -2 হোল কিউব -2 ইনটু a ইনটু x ৰ জায়গাত -2 পুট কৰিম স্কয়ার আছে ওপৰত +16 রাইট সাইড তোমাৰ কি হ'ব 0 নেগেটিভ নম্বৰ কি হ'ব অবভিয়াসলি মাইনাস এ হ'ব 2 কিউব মানে 8 নেগেটিভ নম্বৰ স্কয়ার পজিটিভ হ'ব 2 স্কয়ার মানে 4 4 টু যা 8 ইয়াত থাকিব আমাৰ -8 থাকিব আৰু ইয়াত কি থাকিব আমাৰ a + 16 = আমাৰ 0 ঠিক আছে -8a + 16 - a তো অবভিয়াসলি +8 হ'ব = 0 হ'ব -8a = -8 তো অবভিয়াসলি মাইনাস মাইনাস ক্যান্সেল ফ্রম both সাইড 8/8 মানে কি আনসার 1 তো এর ভ্যালু আমাৰ কি হ'ব 1 হ'ব যেটো অপশন তো 1 আছে কৰবাত সেভ কোশ্চেন 7 or b হ'ব অপশন 7 or b হ'ব অপশন a আছে -7 অপশন b আছে 1 অপশন c আছে -1 অপশন d আছে 7 তো অবভিয়াসলি কোনটো হ'ব 7 or b হ'ব ওকে সো কোশ্চেন পেপাৰ বিলাক আগত ৰেডি কৰি লবা দে নহলে কোনো বুজি নাপাবা তো হল আমাৰ নেক্সট কোশ্চেন নম্বৰ আমাৰ কি আছে কোশ্চেন নম্বৰ 8 আছে ঠিক আছে কোশ্চেন নম্বৰ 8 আছে 8 ত কি দিছে if AB = QR BC = PR and CA = PQ in triangle ABC and triangle PQR then কি কৈছে AB = QR BC = PR CA = PQ তো দুটো ট্রায়াঙ্গেল হলো দুটো ট্রায়াঙ্গেল রোটে কত দিছে এটা আছে ABC এটা আছে PQR এটা আছে ABC এটা PQR আমার কনভার্জেন্স হলো বলেছে না কনভার্জেন্স হলো বলেছে আমি সেই হিসাবে লও এটা ডাঙরটা পুরো হয়ে যাবে লও কনভার্জেন্স হলো বলেছে A B C এটা মানে নাম লৈছো না PQR বলি বহুত হয় আমি না জানো এটা এনে দিছো দিছে PQR তো লাস্টত আমাক সাকে ওলাব দিছে যে triangle ABC or triangle alphabetical order to circle am triangle to ponder no মানে কেন কোনটো হয় চাব দিছে AB = QR AB = QR obviously আমি কি মতে দিম AB = QR কি মতে দিলো AB QR ঠিক আছে এনেকে দিলো AB QR BC PR BC আৰু PR obviously হে এমতে এতে হ'ব P to ইয়াত আহিব BC PR হেমতে ই কৰিব আৰু এতে কি আছে CA = PQ CA = PQ সব মিলি গেছে তো obviously কি হ'ব আমাৰ triangle গমে পালো triangle ABC congruent triangle বা QRP এটো QRP alphabetical order টো এটোতে হ'ব যেটো QRP এটো QRP কত আছে ফার্স্ট triangle টো কি আছে ABC PQR নহয় তো এটা কথা মনত ৰাখা যদি আমি alphabetical order টো এনেকে চাও ফার্স্ট অপশন alphabetical order টো যদি আমি এনেকে চাইছো তেতিয়াহলে ভিতৰটো এনেকে যাম QPR তো QPR আমাৰ নাইট অপশন তো বাট তাৰ জায়গা বেলেগ আছে ফার্স্ট অপশন তো চাই লও triangle ABC এটা ফার্স্ট অপশন তো কি আছে triangle ABC congruent triangle what congruent triangle PQR তো হ'ব নেকি ABC তো PQR নেকি দিছে হ'ব লাগিছিল QRP তো এটো নাই অপশন গুটে ফার্স্ট অপশন তো নহয় সেকেন্ড অপশন তো কি আছে triangle CBA এটো দিছো দিছে congruent triangle কি দিছে PRQ তো CBA এনেকে দিছে PRQ কিয় নহব অফ কোর্স হ'ব রাইট হ'ব সো CBA অপশন CBA এনেকে কৈছে তো ভিতৰটো C ৰ পৰা স্টার্ট হৈছে তো ইয়াৰ পৰা স্টার্ট হ'ব PRQ কৈছে তো সেকেন্ড অপশন রাইট হয় তো triangle CBA congruent triangle PRQ এটো হ'ব ঠিক আছে কোশ্চেন নম্বৰ 8 হল তো কোশ্চেন নম্বৰ 8 ৰ অপশন বি হ'ব তাৰ পিছত আমাৰ কি আছে কোশ্চেন নম্বৰ 9 এবাৰ কি আছে 9 ত চাও আমি 9 নম্বৰ কি দিছে ইয়াটো বহুত সৰু হৈ আছে তুমি দেখা পোৱা নাই হ'ব কথা নাই নেগেটিভ সার্কেল এটা দিছে যিমানখিনি দেখা পাইছো আৰু এনেকে দিছে সরি তো এনেকে আহিব A B C O ঠিক আছে এটো A B to C তো in figure
if angle ABC equal to 20 degree, ABC equal to 20 degree, মানে angle তোমাক কিমান দিয়া আছে 20 degree দিয়া আছে, ফাইনাল কি হ'ব দেন AOC কিমান হ'ব, AOC মানে এইটো angle হ'ব। তোমালোকে পাইছা ন, angle produced by an arc at the center is double the angle produced of the remaining part of the circle। তো obviously এইটো arc হয়, এই arc টোৰ চেণ্টাৰত এটা angle ক্ৰিয়েট কৰিছে আৰু সাৰ্কেলটোৰ ৰিমেইনিং পাৰ্টত এটা angle ক্ৰিয়েট কৰিছে। তো সাৰ্কেলটোৰ চেণ্টাৰত প্ৰডিউস কৰা angle টো কি হয়, সাৰ্কেলটোৰ ৰিমেইনিং পাৰ্টত প্ৰডিউস কৰা angle টো কি হয়, ডাবল হয়। ই 20 হ'ব, ই ডেফিনেটলি 40 হ'ব লাগিব, ইমান ইজি আনসাৰ। সো question number 9 B हो, ठीक है, 9 और B पेपर बहुत इजी है। हो नेक्स्ट क्वेश्चन नंबर ये से 10 सम, if two parallel lines are intersected by a transversal, if two parallel lines are intersected by transversal, each pair of corresponding angles so formed is, if two parallel lines are intersected by transversal, ठीक है से एटू এটা প্যারালাল লাইন, এটু এটা প্যারালাল নাম্বার, ওকে। তো এই দুটা লাইন এটা কি কৈছে, ট্রান্সভার্সাল ইন্টারসেক্ট করছে। if two parallel lines are intersected by transversal, then each pair of corresponding angles, each pair of corresponding angles মানে কোনটো corresponding angle আছে, এই অ্যাঙ্গেলটো এইটো অ্যাঙ্গেল corresponding angle, তো ওয়ান পেয়ার হৈ গ'ল, আৰু এইটো এটা এটা কি দিছে, এটা corresponding angle। তো obviously each pair of corresponding angles are equal হ'ব লাগে না, then each pair of corresponding angles so formed is, এটা equal দিছে, equal to হয় অপশন, complementary to নহব তো পারে। complementary মানে কি, if the sum of two angles is 90 degree then one angle is called the complement of the other angle। supplementary নহব নহয়, supplementary মানে দুটা অ্যাঙ্গেলের সাম কি হ'ব লাগে 180 হ'ব লাগে, তো এটো নহয় অপশন। তো ফার্স্ট অপশন তো 10 और 8 হ'ব, ইকুয়াল হ'ব। নেক্সট আমি কোশ্চেন নাম্বার 11 চাওঁ। A cone and a hemisphere have equal base, তো এটা কোন দিছে আৰু এটা হেমিস্ফিয়াৰ দিছে, দুইটাৰ আমাক বেস ইকুয়াল বুলি কৈছে। তো অবভিয়াসলি দুইটাৰ যদি বেস ইকুয়াল হয় মানে দুইটাৰ ৰেডিয়াস ইকুয়াল, গম পালো। তাৰ পিছত আমাক কি দিছে, and equal volumes, দুইটাৰে ভলিউম ইকুয়াল। ইয়াৰ ভলিউম আমাৰ কিমান, ইয়াৰ ভলিউমৰ ফৰ্মুলা আছে 1/3 পাই r স্কয়াৰ ইনটু h, আৰু ইয়াৰ ভলিউমৰ ফৰ্মুলাটো কি 2/3 পাই r কিউব, ঠিক আছে। দেন হৈ গ'ল। The ratio of their heights is, কোৱেশ্চনটো ইয়াৰ অলপ ক্ৰিটিকেল দিছে, the ratio of their heights is, এটা হাইট আমি কোনৰ কাৰণে পাওঁ, হাইটটো আমি কোনৰ কাৰণে পাওঁ, হাইট আমি তো হেমিস্ফিয়াৰৰ কাৰণে হাইট নাপাওঁ, বাট আমি এজ এ ফিগাৰ যদি আমি লওঁ যে এটা টেবল লৈছো, টেবলটোৰ ওপৰত আমি হেমিস্ফিয়াৰ এটা ৰাখি দিছো, তো অবভিয়াসলি কিবাটো হাইট থাকিব তাৰ, তো সেই হিচাপে আমি হাইটটো লওঁ, ঠিক আছে। ইয়াৰ এজিউম কৰো যে কোনৰ হাইটটো আমাৰ কি h1 আৰু হেমিস্ফিয়াৰৰ হাইটটো সাপোজ h2। অফ কোৰ্স এইটো হেমিস্ফিয়াৰ ৰেডিয়াস এইটো হয় ন, হেমিস্ফিয়াৰৰ এই ৰেডিয়াসটো এইটো ৰেডিয়াসে নহয় জানো, গতিকে h2 ৰ ৰিজাল্টটো আমাৰ কাৰ ইকুয়াল হ'ব, ডেফিনেটলি r ৰ ইকুয়াল হ'ব। আৰু দুইটা কোৱেশ্চনত আমাৰ কন্ডিশনটো দি থৈ দিছে যে কোনৰ ভলিউম আৰু হেমিস্ফিয়াৰৰ ভলিউম ইকুয়াল হয় ডেফিনেটলি। তো কোনৰ ফৰ্মুলা 1/3 পাই r স্কয়াৰ ইনটু h, আৰু কোনৰ ভলিউমৰ ফৰ্মুলা এইটো, আৰু হেমিস্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা এইটো। এটা চোৱা 3 কেনসেল গ'ল, পাই বোথ সাইড কেনসেল গ'ল, এটা r স্কয়াৰ থাকিল, এটা h1 থাকিল, ঠিক আছে। ওকে, তো 2 ইনটু এটা r কিউবটো আমি এনেকৈ লিখিব পাৰিম না, r স্কয়াৰ ইনটু r হিচাপে লিখিব পাৰিম। তো r স্কয়াৰ আমাৰ কেনসেল গ'ল, তো h ইকুয়াল টু 2 ইনটু এটা r মানে আমি কি লিখিব পাৰিম, h2 লিখিব পাৰিম, কারেক্ট। আৰু এইটো মই h1 লিখিম, ঠিক আছে। তো h1/h2 দুটা ৰেশিও, h1 ৰ লগত 1 মাল্টিপ্লাই আছে 1, h2 ৰ লগত 2, ঠিক আছে। তো ৰেশিওটো আমাৰ কিমান হ'ব, 2:1 হ'ব, ঠিক আছে। এনেকৈ হ'ব। তাৰ মানে এইটো অলপ ট্ৰিকি দিছিল অলপমান, যে এই যেটো মানে হেমিস্ফিয়াৰ আছিল, হেমিস্ফিয়াৰটো টেবল এখনত পেলাই দিয়াৰ লগে লগে হেমিস্ফিয়াৰৰ যেটো হাইট হয়, সেই হাইটটো অবভিয়াসলি তাৰ ৰেডিয়াসৰ ইকুয়াল হ'ব। আৰু অলৰেডি কোৱেশ্চনত দি থৈ দিছে যে কোনৰ বেস আৰু হেমিস্ফিয়াৰৰ বেস সেম, তো ডেফিনেটলি তাৰ ৰেডিয়াস সেম হ'ব। তো ইয়াৰ r আৰু ইয়াৰ h2 দুটাই আমাৰ কি হ'ব, ইকুয়াল হ'ব। তো সেইকাৰণে মই r কিউবটোক r স্কয়াৰ ইনটু r হিচাপে লিখি দিছো, দুটা কেনসেল হ'ল, h1 থাকিল আৰু বাকি 2 ইনটু r থাকিল, r ৰ কাৰণে মই h2 লিখিব পাৰিম। তো ডেফিনেটলি h1/h2 মানে কিমান হ'ব, ইয়াৰ লগত 1 মাল্টিপ্লাই আছে, ক্ৰস মাল্টিপ্লাই কৰা বুলি এজিউম কৰা, 1 ইনটু h1, 2 ইনটু h2 মানে 2h2। তো ৰেশিওটো আমাৰ কিমান হ'ব, 2:1। অপশনস আমাৰ কোৱেশ্চন নম্বৰ 11 অপশনস কোনটো আছে, অপশন বি হ'ব, অপশন বি ইজ দা রাইট আনসার, ঠিক আছে। নেক্সট কোৱেশ্চন নম্বৰ 12 আমি চাওঁ। কোৱেশ্চন নম্বৰ 12 ত কি দিছে চাওঁ, কোৱেশ্চন নম্বৰ 12 টো midpoint theorem states that if a line is drawn parallel to one side of a triangle, তো midpoint theorem তো বেসিক্যালি কি হয়, midpoint theorem তো কৈ দিও, বেসিক্যালি কি হয়, যেটা ট্রায়াঙ্গেলৰ দুটা midpoint যদি আমি জয়েন কৰো, okay, if we join any two points, any two midpoints of a triangle and the line is parallel to third side and the line is also what,
হাফ অফ দি থাৰ্ড সাইড তো গম পালো তো ট্ৰায়াঙ্গল এটাৰ মিড পইণ্টৰ দুটা সাইডৰ মিড পইণ্টটো যদি আমি জইন কৰোঁ হ'লে সেই লাইন সেগমেন্টটো ট্ৰায়াঙ্গলটোৰ থাৰ্ড নম্বৰ সাইডৰ প্যাৰালেলো হয় আৰু হি থাৰ্ড নম্বৰ সাইডৰ হাফো হয় এটো আছে মিড পইণ্ট থিওৰেম তো এটা অপশনস কোনটোত আছে হেতু অপশন এ টু ইফ এ লাইন ইজ ড্ৰন প্যাৰালেল টু ওয়ান সাইড অফ এ ট্ৰায়াঙ্গল ইন্টাৰসেক্টিং দ্য আদাৰ এটো মুঠেও নহয় অপশন বি চাও কি the line segment in a triangle joining the midpoint of any two sides of a triangle is said to be parallel to its third side and is also what half of the length of the third side correct mojito bolo option B is the right answer so 12th number option B hobo ঠিক আছে 12 for option B hobo next 13 to swa 13 to ki ise 13 ki ise if the points P 5,1 options here 5,1 Q 0,2 0,2 next R 3,0 R 3,0 next S -1,0 point আমাক দি দিছে are plotted on a graph paper এই গুটেইটা পয়েন্টক আমি গ্রাফ পেপার প্লট করিলো ঠিক আছে then the points on the y axis are তো y axis এর কোনকিটা পয়েন্ট থাকবো অপশনস বাদ দিয়া এটো আমাৰ হরিজন্টাল লাইন হয় তো এটা x axis ভার্টিক্যাল লাইন হয় তো আমাৰ আমি জানো যে y axis ত x কোঅর্ডিনেট আমাৰ কি হ'ব 0 হ'ব তো এটা x কোঅর্ডিনেট যদি 0 হ'ব হেতু পয়েন্টে হ'ব বেলেগ একো নহয় y axis ত যদি কিবা পয়েন্ট থাকব লাগে ডেফিনেটলি x কোঅর্ডিনেট তাৰ কি হ'ব লাগিব 0 হ'ব লাগিব এৰে x কোঅর্ডিনেট 0 কাৰ আছে এটা অপশন আছে অপশন কি এটো মানে q পয়েন্ট হ'ব এটা অপশনত কি আছে অনলি p অনলি q 13 নম্বৰৰ কি হ'ব b2 হ'ব অনলি q ঠিক আছে নেক্সট 14 নম্বৰটো চাও 14 নম্বৰটো আমি চাও 14 নম্বৰটো আমাক কি দিছে if the lateral surface area of a cylinder is তো সেটা সিলিন্ডার আছে ওকে সিলিন্ডার আছে সিলিন্ডার আমাক লেটারাল সারফেস দিছে মানে এটা সিলিন্ডার এর গোটা লেটারাল সারফেস এরিয়া তো দিছে লেটারাল সারফেস এরিয়া তো আমি জানো ফর্মুলা তো কি 2 pi r h 2 pi r h equal to 94.2 centimeter square তো obviously লেটারাল সারফেস এরিয়া ভ্যালু তো দিছে কিমান 94.2 centimeter square মানে রিজাল্ট তো কি 2 pi r h 2 pi r into h ৰ ৰিজাল্ট 94.2 centimeter square ইয়াৰ যে হাইট আছে হাইট তো 5 cm আছে তো হাইটৰ ভ্যালু 5 cm পালো আমাক সাকে কোশ্চন ৰেডিয়াস ওলাব দিছে না then find the radius of its base correct radius ওলাব দিছে তো 2 into pi ভ্যালু মেনশন করছে নেকি of course করছে 3.14 লোৱা radius তো আমাক ফাইন্ড আউট কৰিব দিছে into h ৰ ভ্যালু ইমান হাইট আমাক 5 cm কোশ্চন তো দিয়া আছে ইকুয়াল 94.2 হা ঠিক আছে না কারেক্ট 94.2 এটো মাল্টিপ্লাই কৰা 5 to 10 10 ৰ লগত 3.14 মাল্টিপ্লাই কৰিলে 31.4 হ'ব আর 94.2 তো obviously r equal to কিমান হ'ব 94.2 আৰু ইয়াত থাকিল 31.4 তো 942314 ওপৰত থাকিল 10 তলত আহিল 10 10 10 ক্যান্সেল 314 দি ওপৰো 2 কিমান যাব 2 বাজু ক্যান্সেল কৰি দিও 2 বাৰ দি 313 is 9 4 is 12 I think 3 বাজ যাব নেকি চাও ৰবা 4 is 12 1 3 1 is 3 plus 1 4 3 is 9 correct আমাৰ 3 বাজ যাব তো आंसर আমাৰ কি হ'ব 3 হ'ব 3 cm হ'ব তো রেডিয়াস এর আমার কোনটো আছে 14 নম্বর অপশন সি হবো 3 cm রেডিয়াস ঠিক আছে রেডিয়াস 3 cm হবো তো 14 নম্বর আমার কি আছে গোল নেক্সট আমার কি দিছে 15 নম্বর আমাক দিছে 15 আমাক দিছে 15 to সাউন an angle is 20 degree more than 3 times the given angle ঠিক আছে আমি দুটা অ্যাঙ্গেল এজিম করলে এটা অ্যাঙ্গেল এ এটা অ্যাঙ্গেল আমার বি ওকে an angle is 20 degree more than 3 times the given angle suppose given angle to amar x aru jetu angle kotha hoise angle to given boli koise 20 degree more than 3 times the given angle a angle to 3 times totke 20 degree more a angle to jiman hoy next angle to kiman hoise a angle totke okay 3 times totke 20 beshi thik ase next ki dise if the two angles are supplementary ako eta angle amar ki boli koise supplementary boli koise supplementary angle mane ki a plus b equal to 180 degree thik ase तो x plus angle এর ভ্যালু x বিগের নাম্বার কি আছে 3x plus 20 equal to 180 ঠিক আছে 3x plus x 4x plus 20 equal to 180 তার পিছত 4x equal to 22 ইফালে গলে -20 180 -20 মানে 160 তো x equal to 160 by 4 4 4 is 16 0 x এর ভ্যালু আমার 40 ওলাব the options আমার কি দিছে then the angles are supplementary angle এটা হইছে then the angles are angle h হবো x এর ভ্যালু 40 ডিগ্রি আর ইয়াত কিমান হবো 3 into 40 plus 20 এর জি হয় 43 যা 120 আর এটা 20 তো কিমান হবো 140 তো obviously আমাৰ কিমান হবো 140 plus 40 কিমান হবো 180 correct তো যেটো অপশন 40 140 আছে এটুই হবো অপশন বি হয় 15 নম্বৰৰ অপশন বি হবো 40 ডিগ্রি, 140 ডিগ্রি এটো রাইট আনসার হয় কারণ এটা অ্যাঙ্গেলৰ সামে 180 হয় আৰু এটো মিলিছেও কন্ডিশনত ঠিক আছে অপশন বি হবো
ঠিক আছে কোৱেশ্চন নম্বৰ কি আছে 16 চাওঁ এবাৰ কি আছে the product of any two irrational numbers is তো দুটা irrational number product আমাৰ কি হ'ব অপশনস কি দিছে always an irrational number always an irrational হ'ব নেকি এখানে চাই লও √2 √3 দুটা মাল্টিপ্লাই করলো √2 এটা irrational number হয় √3 এটা irrational number কিয় বিকজ এই 2 টুক আমি কি করব নোৱাৰো ওকে দুটা সেম নাম্বাৰৰ মাল্টিপ্লিকেশন আমি ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো আৰু ইয়াৰ টাৰ্ম ইয়াৰ ডেসিমেল এক্সপেনশন নন টাৰ্মিনেটিং নন ৰিপিটিং হয় এনেকে 3 হয় আৰু এই দুটা মাল্টিপ্লাই কৰিলে যেটো আনসাৰ ওলাব সেই আনসাৰটো মানে √6 ওলাব 6 টুক আমি দুটা সেম নাম্বাৰৰ মাল্টিপ্লিকেশন আমি কনসিডাৰ নিব নোৱাৰো নহয় তো ডেফিনেটলি এটো এটা ইৰেশনাল নাম্বাৰই হ'ব এটা কি দিছে অলৱেজ এন ইৰেশনাল নাম্বাৰ আৰু অপচন আৰু চাও এটো দুটা সেম নাম্বাৰৰ ৰুট যদি মাল্টিপ্লাই কৰো √2 * √2 মানে 2 হ'ব ওকে কিয় বিকজ 4 হল 4 টুক আমি দুটা সেম নাম্বাৰৰ মাল্টিপ্লিকেশন আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো ডাবল টু কাৰণে সিঙ্গেল টু হ'ব ওকে তো এতে বস্তু কেনেকুৱা হ'ব ৰেশনালও হ'ব পাৰে ইৰেশনালও হ'ব পাৰে ওকে the first option দিছে always an irrational number no এটো নহয় তো সেকেন্ড অপশন তো আমাক কি দিছে সেকেন্ড অপশন always an irrational always a rational number এটো নহয় always an integer এটো নহয় sometimes rational sometimes irrational correct option D হ'ব sometimes rational sometimes irrational ঠিক আছে কোশ্চেন নম্বৰ 16 ৰ আমাৰ কি হ'ব অপশন D হ'ব নেক্সট 17 number to চাও 17 number কি দিছে two quantities p and q are such that p equal to q দুটা quantity আছে এটা p এটা q আৰু দুটা আমাক ইকুয়াল বুলি কৈ দিছে p equal to q which of these equations illustrates the Euclid's axiom তলৰ কোনটো মানে ইকুয়েশনে কি কৰে ইউক্লিডৰ axiomক ইলাস্ট্রেট কৰে ঠিক আছে axiom তোমাক দি দিছে if equals are added to equals the wholes are equal added তো এটা অপশন কি দিছে অপশন এ আমাৰ কি দিছে p + x = q - x এটো ফার্স্ট অপশন তো নহয় কিয় নহয় বিকজ দুফালে এফালে এড কৰিছে এফালে মানে মাইনাস কৰি চলিছে এটো অপশনে নহয় অপশন বি টু ৰাইট হ'ব অপশন বি ৰাইট হ'ব কি আছে p + x = q + x অফ কোর্স এটো অলৰেডি দুটা ইকুয়াল আছে আৰু x আৰু দুটা x ইকুয়াল হয় তো অপশন হৈ বি অপশন বি টু ৰাইট আনসার হ'ব if equals are added to equals the wholes are equal মানে দুটা ইকুয়াল ভ্যালু দুই ফালে যদি আমি ইকুয়াল ভ্যালু এড কৰো তো ডেফিনেটলি যেটো ৰিজাল্টেন্ট আনসার থাকো সেই দুটা কি হ'ব আমাৰ ইকুয়াল হ'ব তো 17 নম্বৰৰ রাইট আনসারটো হ'ব অপশন বি ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 18 ৰ লকে আমি কোশ্চেন নম্বৰ 18 লকে আমি three angles of a quadrilateral are তো এটা quadrilateral আছে তাৰ তিনটা অ্যাঙ্গেল দিছে 75 next 90 next 75 আছে fourth angle তো আমাক দিয়া নাই কিন্তু fourth angle is একদম ইজি কোশ্চেন দিছে of course angle sum property of a quadrilateral is what 360 ডিগ্ৰী মানে এটা কোয়াড্রিলেটারেলৰ গোটেইটা অ্যাঙ্গেল যদি আমি সাম কৰো আনসারটো আমাৰ কিমান হ'ব 360 ডিগ্ৰী ওলাব তো এই দুটা সাম কৰিলে আমাৰ কিমান হ'ব 75 কিমান হ'ল আমাৰ 150 প্লাস 90 আমাৰ কিমান হ'ব 240 গতিকে 360 ৰ পৰা আমি কি কৰো 240 মাইনাস কৰো মানে গোটেইটা সাম কৰি যিমান হ'ল 240 হ'ল 360 ৰ পৰা মাইনাস কৰিম জি আনসার ওলাই 6 - 4 2 1 3 - 2 1 অফ কোর্স 120 হ'ব আনসার কি হ'ব অপশন কি আছে a 90 ডিগ্ৰী b 95 c 105 d আছে 120 অপশন d is the right answer 18 ৰ d হ'ব ঠিক আছে 18 ৰ d হ'ব আমাৰ নেক্সট 19 নম্বৰটো আমি চাও 19 নম্বৰটো আমাৰ কি দিছে assertion region based question দিছে নেকি এনেকে বাজন লাগে in the following questions 19 and 20 a statement assertion is follow ঠিক আছে এটা পঢ়ি লাভ নাই কাৰণ আমি assertion region based question আমি ফার্স্ট কি চাব লাগে ট্ৰু ফলস চাব লাগে মানে assertion ৰ ৰিজনটো আমি স্টেটমেন্ট ট্ৰু হয় না ফলস হয় চাব লাগে নেক্সট আমি ৰিজনটো assertion ৰ লগত লিংক আছে নেকি এটো চাম যদি ৰিজন তেতিয়াকে কেতিয়াবা এনেকুৱা হয় যে assertion টো কৰিব যাওঁতে ৰিজনটো লাগা হৈ যায় তো তেতিয়া ৰিজনটো assertion ৰ কাৰে এক্সপ্লেনেশন হ'ব বাই দ্য ওয়ে এটো জানাই সবে গতিকে মই আনসারটোৱে ক'ব লাগে এটা কি দিছে ab = mn এটা কি দিছে ab = mn আৰু mn = pq mn = what ই দিছে আমাৰ pq দিছে এটা কি কৰিছে then ab কি কৈছে ab = what ab = pq কব কি হচ্ছে এটা হয় pq ও assertion ঠিক আছে ab = mn = what pq ঠিক আছে ই আর ইকুয়াল আৰু এই ৰিজাল্টটো আকৌ ইয়াৰ ইকুয়াল মানে দুই ইকুয়াল হ'ব ওকে তো কথাটো এনেকুৱা আছে things which are equal to the same thing are also equal to one another তাৰ মানে এই দুটাই ৰিজাল্ট ইকুয়াল তো এই ঠিক আছে এই দুটা বেলেগ বেলেগ ৰিজাল্ট এই ডিফারেন্ট ৰিজাল্ট দুটা সেম ৰিজাল্টৰ লগত আলটিমেটলি কি হৈছে সেম হৈছে ওকে তো তুমি আদি ইকুয়াল হ'ব সেইকাৰণে যে things which are equal to the same thing are also equal to one another ab = pq তো assertion to true হ'ব definitely reason to কি even so every point on the
sorry, reason to is according to the Euclid's first axiom, things which are equal to the same thing are also equal to one another. 19 to of assertion reason duitai true hoy, and reason is the correct explanation of assertion. Kuntu ba dise etu eta both A and R are true, and R is the correct explanation of assertion. Option 19 or A hobo. 19 or answer to amar ki hobo A hobo. ঠিক আছে, next 20 লকে আমি আহো। assertion reason based question দিছে। আজিকালি তো assertion reason based question দিয়ে, এখানে কৰি থাকিব লাগে এইবিলাক। মনত ৰাখা, মেথছ যেতিয়ালৈকে প্ৰেক্টিছ নকৰা মেথছ নহয়, মোৰটো পচিবলে নহয়। মেথছ ৰেগুলাৰ 2 ঘণ্টা মেথছ প্ৰেক্টিছ কৰিবই লাগিব। নেক্সট কুৱেশ্যন কি আছে নো মেক্সিমাম কুৱেশ্যন ষ্টুডেণ্টছে মোক কয় যে একচুৱেলি মানে কি ছাৰ কুৱেশ্যনবিলাক অলপ বেলেগ বেলেগ টাইপত দিছে। মই বেলেগ বেলেগ টাইপ নকওঁ। একচুৱেলি প্ৰব্লেম হৈছে কি আপোনালোকৰ প্ৰেক্টিছ নাই। প্ৰেক্টিছ যদি ভালকৈ কৰা যায় তো ডেফিনেটলি চবতে ঠিক হৈ যাব। আগৰ পেপাৰবিলাকতো তেনেকুৱা হৈছে, এতিয়াও সেনেকুৱা। আৰু CBSEত কেতিয়াও এনেকুৱা নহয় যে ডাইৰেক্ট কুৱেশ্যনছ দিব, তো বুকৰ পৰাই দিয়ে আৰু ঘূৰাই পকাই দিব বস্তুবিলাক। সেইকাৰণে যি নলেজ ল'বা পুৰা ক্লিয়াৰ কাট ল'বা, কেতিয়াবা অসুবিধা থাকিলে জনাবা কেতিয়াবা, ঠিক আছে। তো ইমান ডিফিকাল্ট নহয় পেপাৰ। নেক্সট সেইকাৰণে কনচেপ্টবিলাক ক্লিয়াৰ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ আমাৰ 20 চাওঁ। 20 কি দিছে, দ্য পইণ্ট -a,0 লাইজ অন y axis, দ্য পইণ্ট -a,0 লাইজ অন x axis। পচিবলে নহয়, x axisত y কোঅৰ্ডিনেট আমাৰ কি, এক মিনিট কি ক'লে, দ্য পইণ্ট -a,0 লাইজ অন y axis। এইটো ডেফিনেটলি কি হ'ব, x axisত লাই কৰিব ন, এইটো -a থাকিল, y0 এইটো x, কাৰণ y axisত x কোঅৰ্ডিনেটটো আমাৰ 0 হয়, তো ডেফিনেটলি এইটো পচিবলে নহয়। এইটো হ'ব লাগে কেনেকৈ, দ্য পইণ্ট -a,0 লাইজ অন x axis হ'ব লাগে। আৰু 0,b লাইজ অন কি আছে, 0,b লাইজ অন কি হ'ব, অফক'ৰ্ছ 0 হ'লে এইটো হ'ব, b হ'লে ওপৰ পৰা তলৰ কোনোবা এটা y axis হ'ব লাগে। কিন্তু এটা দিছোঁ দিছে x axis। অফক'ৰ্ছ এছাৰশ্যনটো আমাৰ ফলছ হয়, এভৰি পইণ্ট অন দি x axis has 0 distance from x axis। কি ক'লে, এইটো কথাটো হ'ল কি, x axisত যিমান পইণ্ট থাকিব x axisৰ পৰা 0 ডিষ্টেঞ্চতে থাকিব ন, হয়নে নহয়, কাৰেক্ট। আৰু every point on the y axis has 0 distance from the y মানে y axisত যিমান পইণ্ট থাকিব সব পইণ্টবিলাক একচুৱেলি y axisৰ পৰা 0 ডিষ্টেঞ্চত থাকিব। দূৰত থাকিলেহে আমি y axisৰ পৰা ডিষ্টেঞ্চটো পাম, যদি y axisতে থাকে ডিষ্টেঞ্চ ক'ৰ পৰাই পাম। তো ডেফিনেটলি ৰিজনটো আমাৰ কি হয়, ট্ৰু হয়, বাট এছাৰশ্যনটো আমাৰ কি হয়, ফলছ হয়। তো 20 অপশ্যন কোনটো হ'ব, এছাৰশ্যন ইজ false, reason is true, এনেকুৱা হ'ব। অপশ্যন ডি হ'ব, assertion is false, reason is true। কুৱেশ্যন নম্বৰ 20 আমাৰ কি হ'ব, 20 ডি নে, assertion is false, reason is true। কুৱেশ্যন নম্বৰ 20 আমাৰ হেৰি হ'ব, অপশ্যন ডি হ'ব, ঠিক আছে। এইকেইটা হ'ল আমাৰ।